পিতৃহাৰা দীপশিখা ৰাজখোৱাক সহাৰহাট সদৌ মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ বিষয়ববীয়া ব্যৱসায় সন্থাৰ সভাপতি সম্পাদকৰ লগতে সঞ্জয় কেজৰিৱাল সদৌ মটক ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ভৃগু বুঢ়াগোহাঁই সাধাৰণ সম্পাদক মিথুন বৰুৱা সহ সম্পাদক কল্প বৰা বিজু বৰা লাইপুলি আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু বৃহত্ত ব্যৱসায় সন্থাৰ সভাপতি সম্পাদক লগতে সঞ্জয় কেজৰিৱাল সহায়ৰ হাত আগবঢ়ায় তিনিচুকীয়া দিহিঙীয়া গাঁৱৰ নিবাসী দীপশিখা ৰাজখোৱা। নিউজ ডেস্ক ৰিপৰ্ট এই খবৰ ডিজিটেল। নমস্কাৰ, মই পোনপ্ৰথমে মটক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোকলৈ ধন্যবাদ আৰু সংগ্ৰামী অভিনন্দন জনাইছোঁ। যিহেতু আমাৰ মটক জনগোষ্ঠীৰ এজনী ছোৱালী, যিহেতু আমাৰ দীপশিখা ৰাজখোৱা হয়, আমি কিছুদিনৰ আগতে এটা নিউজত দেখিলোঁ যিহেতু তেখেতৰ কিছু অসুবিধাৰ সন্মুখীন হৈছিল আৰু সেই অসুবিধাক আমি যাতে মটক ছাত্ৰ সন্থাই তেওঁৰ যিটো অনাগত আহিবলগীয়া যি ভৱিষ্যত যাতে তাক অকণমান সহায় কৰিব পাৰোঁ, তাৰ বাবে আমি আজি আগবাঢ়ি আহিছোঁ। আৰু লগতে আমাক সহযোগ কৰিব বৃহত্ত ব্যৱসায় সন্থাৰ ছেক্ৰেটাৰী প্ৰেছিডেণ্ট, যিহেতু মোৰ লগত এতিয়াও কথা বতৰা হ'ল, আৰু বিশেষকৈ সঞ্জয় কেজৰিৱাল নামৰ যিজন ব্যক্তি, সঁচাকৈ ক'ব গ'লে তেখেতক ধন্যবাদ দিব লাগিব। আজিৰ দিনতো যে এই মানৱীয়তাটো যে জীয়াই ৰাখিছে তেখেতে, মানুহৰ প্ৰতি যিটো বিশ্বাস আৰু মানৱীয়তা সেইটো যে জীয়াই ৰাখিছে, তাক আমি বিশেষকৈ মটক ছাত্ৰ সন্থাই ধন্যবাদ জনাইছোঁ। যিহেতু আমাৰ এই দৰিদ্ৰ শ্ৰেণীৰ যিবিলাক আমাৰ সন্তান বা আমাৰ যিবিলাক আমাৰ ভাইটি ভণ্টি, তেওঁলোকক যাতে আগুৱাই নিয়াত যিটো চেষ্টা তেওঁলোকে হাতত লৈছে, সেই ক্ষেত্ৰত কিন্তু আমি মটক ছাত্ৰ সন্থাই সঁচাকৈ শলাগি লৈছোঁ। আৰু এটা কথা আমি বিশ্বাসেৰে ক'ব পাৰোঁ, যিহেতু বৃহত্ত অসমীয়া ব্যৱসায় সন্থাৰ লগত আমি পূৰ্বৰ পৰা আমি জড়িত হৈ আছোঁ, যিহেতু তেওঁলোকৰ যিটো মানৱীয়তা, সেই মানৱীয়তাৰ ক্ষেত্ৰত আমি মটক ছাত্ৰ সন্থাই সহযোগতে একেলগতে আমি যাতে এই ভণ্টিগৰাকীক অনাগত দিনত যাতে আমি শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিব পাৰোঁ, বা তেখেতে যিটো গ্ৰেজুৱেশ্যনলৈকে যিটো আমি দায়িত্ব লৈছোঁ, সম্পূৰ্ণ তেওঁলোকৰ সহযোগিতা আমাক থাকিব আৰু আমাৰ বৃহত্ত অসমীয়া ব্যৱসায় সন্থাৰো এই সহযোগিতা থাকিব। বিশেষকৈ আমি এটা কথাই ক'ব লাগিব, আজিৰ দিনত মানুহৰ প্ৰতি যিটো ভৰসা বা মানুহৰ প্ৰতি যিটো আস্থা, সেইটো আজিকালিৰ দিনত নাইকিয়া হৈ গৈছে। বিশেষকৈ সমান্তৰালকৈ চাব গ'লে কি হয়, আগতে যিটো সন্মান আছিলে মানুহৰ প্ৰতি বা যিটো মানৱীয়তা আছিলে, সেইটো কিন্তু হেৰাই গৈছে। আজিৰ দিনত কিন্তু ব্যৱসায় সন্থা, যিটো আমাৰ বৃহত্ত ব্যৱসায় সন্থাই কিন্তু এই বস্তুটো আজিও যাতে মানুহৰ মাজত যাতে সজাগতা তুলিব পাৰে, তাৰ এটা প্ৰয়াস কৰিছে। সেয়েহে আমি মটক ছাত্ৰ সন্থাই এটাই কথা কৈছোঁ, অনাগত দিনত যাতে আমাৰ এই দীপশিখা ৰাজখোৱা ভণ্টি যাতে শিক্ষাৰ ক্ষেত্ৰত যিখিনি যাৱতীয় খৰচা দিবলগীয়া হয়, সেইখিনি মটক ছাত্ৰ সন্থা আৰু ব্যৱসায় সন্থাৰ জৰিয়তে আমি এইখিনি বিগত সময়ত আমি প্ৰদান কৰিম বুলি আমি আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিলোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী দীপশিখা ৰাজখোৱা। মই ওমেন্স কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ। মোৰ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ, দুটা বিষয়ত লেটাৰ লৈছোঁ। আপোনালোকে আজি আমাৰ ঘৰত এনেকৈ উপস্থিত হোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ পৰীক্ষাৰ মাজতে দেউতাৰ বেমাৰ আছিলে, 12 মাৰ্চতে নাইকিয়া হৈছে। মোৰ পৰীক্ষা 9 তাৰিখে শেষ হৈছে। তেওঁ ডিব্ৰুগড় মেডিকেলত এডমিট আছিলে, তাৰপিছত ডায়েলিচিছ কৰি নাইকিয়া হৈছে। কোনটো কলেজৰ পৰা তুমি দিছিলা? মই ওমেন্স কলেজৰ পৰা দিছিলোঁ। আজি দাদাখিনি আহিলে কেনেকৈ লাগিছে? আপোনালোকে আমাৰ ঘৰত অহাৰ বাবে খুবেই ভাল লাগিছে।